নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 2 জেঠ 17 মে দেওবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ শুভ সংবাদ লাভ। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ শুভ সংবাদ লাভ কৰিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকৰ শুভ যাব। বৃষ ৰাশি। বৃষ ৰাশিৰ সন্তানৰ শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে, গতিকে আপোনালোকৰ সন্তানসকলক আজিৰ দিনটো যিকোনো নতুন কামতে যোগাযোগ কৰিবলৈ দিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ সম্পত্তি লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মাটি অথবা তেনেকুৱা ধৰণৰ যিকোনো স্থাবৰ বা অস্থাবৰ সম্পত্তি লাভ কৰিব পাৰে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি ভ্ৰমণত সিদ্ধি। কৰ্কট ৰাশি জাতক জাতিকাসকলে যদি বহু দিনৰ পৰাই ক'ৰবালৈ ভ্ৰমণ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে সেই কামত আগবাঢ়িব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত সিদ্ধি লাভৰ যোগে দেখা দিছে। সিংহ ৰাশি। সিংহ ৰাশিৰ বিবাদ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সকলোৰে লগত মিলা প্ৰীতিৰে চলিবলৈ চেষ্টা কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অনাহকতে যাৰে তাৰে লগত বিবাদত লিপ্ত হোৱাৰ যোগে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশি স্বজন বিবাদ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ ঘৰৰ সদস্যসকলৰ লগত বা আত্মীয়ৰ লগত সাৱধানেৰে চলিব, কাৰণ আপোনাৰ আজিৰ দিনটোতে স্বজনৰ লগত বিবাদৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ বন্ধু হানি। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত পুৰণি বন্ধুৰ লগত মতানৈক্য ঘটি তেওঁলোকৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে বন্ধুৰ লগত কথা পাতোঁতে সাৱধানেৰে পাতিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অপমান গ্লানি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ কাৰণতে অপমানৰ সন্মুখীন হ'ব পাৰে বা বদনামৰ সন্মুখীন হ'ব পাৰে, গতিকে আপোনালোকে যিকোনো কামতে আগবঢ়াৰ সময়ত সাৱধানেৰে ভাবি চিন্তিহে আগবাঢ়িব। ধনু ৰাশি। ধনু ৰাশিৰ বিবাদত জয়। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি মামলা মোকৰ্দমাৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ যিকোনো ধৰণৰ পুৰণি বা নতুন মামলা মোকৰ্দমাৰ ক্ষেত্ৰত জয়লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ ভূ সম্পত্তি লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি মাটি বাৰী কিনিম বুলি ভাবি আছে, তেতিয়াহ'লে বিনা দ্বিধাই আগবাঢ়িব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মোকৰ্দমাত জয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পুৰণি বা নতুন যিকোনো ধৰণৰ মামলা মোকৰ্দমাতে জয়লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ কৰ্মক্ষেত্ৰত শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ নিজ কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।